হল তোমালোকে যেটো ৰৈ আছিলা ৰিজাল্টৰ ডেটলৈকে বিভিন্ন ধৰণে ভিডিঅ' প্ৰস্তুত কৰি আছিল বা আজি দিব কালি দিব কিন্তু অৱশেষত তোমালোকৰ ৰিজাল্টৰ ডেট ঘোষণা কৰিছে শিক্ষামন্ত্ৰী মহোদয়ে সো আমি আগতে ভিডিঅ' প্ৰস্তুত কৰা নাছিলো কাৰণ প্ৰপাৰ আমি গম পোৱা নাছিলো ৰিজাল্ট কেতিয়া দিব কিন্তু এতিয়া আমি ভিডিঅ' প্ৰস্তুত কৰিছো এইটো কাৰণে কাৰণ এইটো সত্য যে ৰনুজ পেগু যেটো শিক্ষামন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিছে ৰিজাল্টৰ ওপৰত তোমালোকে দেখা পাইছা ইংলিছ আৰু আছামিজ দুইটাতে দিছে ইয়াত কৈছে যে I am pleased to inform that the higher secondary 2025 results for the arts, science, commerce and vocational stream will be declared tomorrow 13/4/2025 at 9 a.m. The SF will issue official notification shortly. A total of 3,02,420 students or 420 students appeared for the HS examination this year. ইয়াত অসমীয়াটো দিছে মই জনাবলৈ পাই সুখী যে কলা বিজ্ঞান বাণিজ্য আৰু ভোকেশনেল শাখাৰ উচ্চতৰ মাধ্যমিক 2025 বৰ ফলাফল অহা কাইলৈ অৰ্থাৎ 30/4/2025 পুৱা 9 বজাত ঘোষণা কৰা হ'ব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি জাননী প্ৰকাশ কৰিব এইবাৰ মুঠ 3,02,420 গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আশা কৰো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গম পালা যে অহা কাইলৈ ৰিজাল্ট ডেট ফিক্স হয় আৰু তোমালোকে অহা কালি ৰিজাল্ট পাই যাবা 9 বজাতে ৰিজাল্ট পাই যাবা আৰু কেনেকৈ তোমালোকে ৰিজাল্ট পাবা অতি সোনকালে তাৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰিম তোমালোকে লাষ্টত তোমালোকে নেক্সট ভিডিঅ'লৈ ৱেট কৰিবা মই সকলোতকৈ আগত কোনটো পাব পাৰি মই জনাই দিম ঠিক আছে তোমালোকে কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে